Hello friends, মোৰ নাম অপূৰ্ব আৰু আজি এই ভিডিঅ'টোত ক'ব আহিছো এডমিট কাৰ্ডৰ বিষয়ে। অসম পুলিচৰ এডমিট কাৰ্ডৰ কথা মোক বহুতে সুধি থাকে কমেন্টত। মই ক'ব গ'লে প্ৰত্যেক দিনাই আপোনালোকৰ কমসে কম আপোনালোকৰ 10-15 জন ল'ৰা ছোৱালী সুধি থাকে কমেন্টত যে স্যাৰ বা দাদা, আসলে মই ক'ব খোজো যে স্যাৰ নহয় দেই, মই দাদা বুলি ক'লে হ'ব, দাদা বা ভাইটি যি সম্বোধনতে কয়। গতিকে বন্ধুসকল, আপোনালোকক মই কওঁ যে এডমিট কাৰ্ড আপোনালোকৰ কেতিয়া আহিব পাৰে। অসম পুলিচৰ এডমিট কাৰ্ড আপোনালোকৰ আহিব পাৰে, আপোনালোকৰ এতিয়াতো বৰ্তমান নাহে, কাৰণ বহুতো ইউটিউবাৰে ক'ব পাৰে যে কিছুদিন আগতে এটা ইউটিউবাৰে কৈছিলে, এজন ইউটিউবাৰে যে মাৰ্চ এপ্ৰিলত আপোনালোকৰ সাব ইন্সপেক্টৰৰ আপোনালোকৰ এক্সাম হৈ যাব আৰু ৰিক্ৰুটমেন্ট হৈ যাব। গতিকে হেতুটো নহলে, গতিকে বহুতে বিভিন্ন টপিকৰ বিভিন্ন মানে সুবিধা লৈ পেলাই এনেকৈ ভিডিঅ' বনাই আছে। কিন্তু আচল কথাটো হ'ল ডিপাৰ্টমেণ্টেহে জানে, আৰু এইটো আচলতে ইহঁতে জাষ্ট এনে জাষ্ট ভিউখিনি পাবৰ কাৰণে এনেকৈ ভিডিঅ' বনাই থাকে। কিন্তু বন্ধুসকল, মই আপোনালোকক সঁচাখিনিয়ে ক'ব আহো আৰু আজিও সঁচাখিনিয়ে ক'ব আহিছো। সঁচাটো হ'ল, আপোনালোকৰ সঁচা কথাটো হ'ল, অসম পুলিচৰ এডমিট কাৰ্ড অতদিনে আপোনালোকে প্ৰেক্টিচ কৰি আছে, এতিয়ালৈকে ৰখি আছে, এতিয়ালৈকে এইটো অহা নাই। আৰু এতিয়া বৰ্তমান আহিবলৈ এতিয়া বৰ্তমানটো চান্স নাই আহা, কাৰণ সন্মুখত লোকসভা ইলেকশ্যন আছে। গতিকে এইটো আপোনালোকৰ সম্ভৱে নহয় যে আপোনালোকৰ এডমিট কাৰ্ড দিব। এইটো আপোনালোকক মই কওঁ যে আপোনালোকৰ ইলেকশ্যনৰ পাছতো আপোনালোকৰ সোনকালে নাহে, কমসে কম আপোনালোকৰ মে বা জুন আপোনালোকে ধৰি থৈ দিয়ক, আপোনালোকৰ অসম পুলিচৰ এডমিট কাৰ্ড আহিব পাৰে বন্ধুসকল। কাৰণ আপোনালোকৰ মে বুলি কৈছো, মই মেৰ ফাৰ্ষ্ট বা মাজৰ উইকত মই কোৱা নাই। মে আপোনালোকৰ 23 তাৰিখে আপোনালোকৰ ইলেকশ্যনৰ ক'ব গ'লে ৰিজাল্ট আপোনালোকৰ সেইদিনা দিব। গতিকে তাৰ পাছত আপোনালোকৰ এইবিলাক লাহে লাহে আৰম্ভ হ'ব পাৰে, আপোনালোকৰ এডমিট কাৰ্ড ওলাই দিব পাৰে বন্ধুসকল। এইখিনিতে এটা বস্তু এড কৰি দিওঁ। কথাটো হ'ল যে অসম পুলিচৰ এডমিট কাৰ্ড এদিনটো আহিবই, আহাটো আহিবই, কাৰণ এইটো আপোনালোকৰ মোৰ নিজৰো তাতে অসম পুলিচৰ তাতে কাম কৰা মানুহ আছে, মানে মোৰ চিনাকি। গতিকে তেখেতৰ পৰা গম পাইছো যে অসম পুলিচৰ এডমিট কাৰ্ড আহিব, সেইটো খাটাং, কিন্তু অলপ টাইম লাগিব, কাৰণ অতদিন ৰখিছে যিহেতুকে। বন্ধুসকল, আপোনালোকক মই এইখিনি ক'ব খোজো যে আপোনালোকে এইখিনিও ইমান দিন ৰখিছে যিহেতুকে এইখিনিও ৰ'ব পাৰিব, আৰু এইখিনিও ৰখক, আৰু আপোনালোকে নিজৰ যোনখিনি প্ৰিপাৰেশ্যন সেইখিনি চলাই যাওক, নিজৰ ৰিটেন লগতে নিজৰ যোনখিনি আপোনালোকৰ ফিজিকেল সেইখিনি চলাই যাওক। বাকী খবৰটো মই আপোনালোকক দি যাওঁই, আৰু মই যি দিওঁ সঁচা খবৰ দিওঁ। বহুতে হয়তো বেয়া পাব পাৰে, বহুতে হয়তো ভাল পাব পাৰে, বহুতে মোক গালিও দিয়ে, কিন্তু মই একো কেয়াৰ নকৰো। মই জাষ্ট এটাই জানো যে মোৰ যোনখিনি ছাবস্ক্ৰাইবাৰ আছে, মই সিহঁতক সঁচা খবৰ দি যাব লাগিব। এতিয়া বহুত ইউটিউবাৰে মিছা কথা কৈ এনেকৈ ভিউ লুটি থাকে, মই সেনেকুৱা নহয়, কাৰণ মই জাষ্ট নিজৰ যোনটো সঁচা খবৰ আৰু মই যোনখিনি সঁচা তথ্য পাওঁ তাৰ পৰাহে মই কওঁ। গতিকে বন্ধুসকল, আপোনালোকৰ ইলেকশ্যনৰ পাছত মানে আপোনালোকৰ মে লাষ্ট বা জুন তেতিয়ালৈকে আপোনালোকৰ আহিব পাৰে অসম পুলিচৰ এডমিট কাৰ্ড। এতিয়া বন্ধুসকল, কথা হ'ল আপোনালোকৰ এডমিট কাৰ্ডটো আহিবই, অহাৰ পাছত আপোনালোকৰ কি হ'ব, আপোনালোকৰ কিমান দিন লাগিব চাকৰি পাওঁতে। গতিকে চাকৰি পাওঁতে আপোনালোকৰ কমসে কম লাষ্ট যোনবিলাক আপোনালোকৰ প্ৰিভিয়াছ যোনবিলাক ৰিক্ৰুটমেণ্ট হৈ গৈছে, তাতে আপোনালোকৰ যোনটো ৰিটেন বা ফিজিকেল, এই যোনখিনি চিলেকশ্যন প্ৰচেছ, এই এক্সামখিনি হৈ যোৱাৰ পাছত আপোনালোকৰ কমসে কম 1 বছৰৰ ওপৰত লাগিছিলে ৰিজাল্ট দিওঁতে, ফাইনেল ৰিজাল্টখন দিওঁতে। গতিকে আপোনালোকৰ এইটো অসম পুলিচৰ চিষ্টেম, এইটো আগৰ পৰা চলি আহি আছে। গতিকে এইবাৰো আপোনালোকৰ এডমিট কাৰ্ড দিয়াৰ পাছত, আপোনালোকে গোটেইখিনি পৰীক্ষা দিয়াৰ পাছত আপোনালোকৰ ফাইনেল ৰিজাল্ট যোনখন লিষ্ট সেইখন আপোনালোকৰ ওলাই দিয়া হ'ব। ক'ব গ'লে আপোনালোকে ধৰি লওক 1 বছৰৰ ওপৰতে আপোনালোকৰ সময় লাগিব। চ' আপোনালোকৰ এক্সাম দিয়া হোৱাৰ পাছত আপোনালোকে 1 বছৰৰ ওপৰত ৰখিব লাগিব, আৰু ফাইনেল লিষ্টখন আপোনালোকৰ 1 বছৰ পিছত ওলাই দিয়া হ'ব। আৰু তেতিয়া যোনে চাকৰি পাব, তাৰ কাৰণে মই এডভান্সতে আপোনালোকক বেষ্ট কি বুলি কওঁ, কংগ্ৰেচুলেশ্যন দিলো। গতিকে এইখিনিয়ে, অলপ ধেমালি কৰি বেয়া নাপাব। কথাটো হ'ল বন্ধুসকল, আপোনালোকৰ এডমিট কাৰ্ড আহিবই, টেনশ্যন নল'ব। এতিয়া মই ভিডিঅ'টো সামৰো, এইখিনিয়ে কথা ক'ব আহিলো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।
কথাখিনি শুনি ভাল পালে যদি ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব তে বন্ধুসকল আৰু আগলৈকে যদি এনেকুৱা ধৰণৰ নটিফিকেশ্যন পাই থাকিবলৈ বিচাৰে চাকৰিৰ তেনেহ'লে ছাবস্ক্ৰাইব জয় অসম